1950 চনতে স্থাপিত হোৱা নাৰাংগী প্ৰাথমিক বিদ্যালয়ৰ বৰ্তমান 300ৰো অধিক ছাত্ৰ-ছাত্ৰী অনুপাতে শ্ৰেণীকোঠাৰ অভাৱ। বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনোৱাত SMCৰ জৰিয়তে এটি শ্ৰেণীকোঠা নিৰ্মাণ কৰি 18/12/2023 তাৰিখে সোমবাৰে ৰাতিপুৱা 11 বজাত প্ৰতিষ্ঠিত ব্যৱসায়ী তথা গুৱাহাটী লায়ন্স ক্লাবৰ সভাপতি শ্ৰী অজয় পোদ্দাৰ আৰু বৃহত্তৰ নাৰাংগী উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক কমল বৰাৰ জৰিয়তে শুভ উদ্বোধন কৰে। শ্ৰেণীকোঠা শুভ উদ্বোধন কৰাৰ লগতে যোৱা 12 ডিচেম্বৰৰ পৰা সপ্তাহজোৰা বাৰ্ষিক খেলা ধেমালি পুৰস্কাৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰিবলৈ বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয়। এই বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে নাৰাংগী প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আব্দুল ৱাদুদ দেৱে। বঁটা বিতৰণী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰধান শিক্ষক প্ৰদীপ কলিতা দেৱে। সভাৰ আৰম্ভণিতে ছাত্ৰ-ছাত্ৰীসকলে আৰম্ভণিত গীত পৰিৱেশন কৰে। বঁটা বিতৰণী সভাত উপস্থিত থাকে গুৱাহাটী লায়ন্স ক্লাবৰ সভাপতি অজয় পোদ্দাৰ, বৃহত্তৰ নাৰাংগী উন্নয়ন সমিতিৰ সম্পাদক কমল বৰা, সৰস্বতী কলা কেন্দ্ৰৰ সভাপতি অমৃত ডেকা, সাংবাদিক ৰাজু প্ৰ। আমাৰ বিদ্যালয়ত প্ৰত্যেক বছৰে বাৰ্ষিক খেল ধেমালি প্ৰতিযোগিতা পতা হয়। এই কাৰ্যৰ জৰিয়তে আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসমূহ পঢ়া শুনাৰ লগতে খেল ধেমালিত আগুৱাই যোৱাত সহায় হয়। খেলা ধূলাৰ উপৰি মানসিক বিকাশো শাৰীৰিক বিকাশো বাঢ়ে। সেয়েহে আমাৰ বিদ্যালয়ত প্ৰত্যেক বছৰে এই বাৰ্ষিক খেল ধেমালি প্ৰতিযোগিতা পতা হয়। আজি আমাৰ মঞ্চত উপস্থিত থকা বিশিষ্ট ব্যক্তিসমূহত আমাৰ এই বঁটা বিতৰণী সভাত উপস্থিত থকাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিদ্যালয় 1950 জন্মগ্ৰহণ নাৰাংগী প্ৰাথমিক বিদ্যালয় খাদ্য প্ৰাথমিক হিচাপে প্ৰথমতে ইয়াত পৰিচিত হৈ আছিল। পিছত নাৰাংগী প্ৰাথমিক বিদ্যালয় হিচাপে পৰিগণিত হয়। 75 বছৰত নাৰাংগী প্ৰাথমিক বিদ্যালয় ইতিমধ্যে বছৰত ভৰি দিলে। কিন্তু এই 75 বছৰ গুৱাহাটীত উৎপাদিত থকা নাৰাংগী প্ৰাথমিক বিদ্যালয়ৰ যি আচলতে জৰাজীৰ্ণ অৱস্থা, যাক আমি ভাবিছিলোঁ গুৱাহাটীত উৎপাদিত থকা নাৰাংগী প্ৰাথমিক বিদ্যালয় এখন আদৰ্শ প্ৰাথমিক হিচাপে পৰিগণিত হ'ব। কাৰণ এই বিদ্যালয়ৰ পৰাই আমি শিক্ষাৰ্থীৰে আমি প্ৰাথমিক পৰ্যায়ৰ শিক্ষা গ্ৰহণ কৰি গঢ়ি পেলাই আমি মহাবিদ্যালয় পৰ্যায় পাইছিলোঁ। কিন্তু সেই নাৰাংগী প্ৰাথমিক বিদ্যালয় আজিও 75 বছৰ হৈ দিয়া প্ৰাথমিক বিদ্যালয় অলপ উন্নতিৰ পথলৈ গৈছে যদিও কিন্তু আজিলৈকে যেনেধৰণে উন্নতি হ'ব লাগিছিল, বৰ্ধিত ছাত্ৰ ছাত্ৰীসকলক 300ৰো অধিক বৰ্ধিত ছাত্ৰ ছাত্ৰীসকল আছে। থকাৰ ফলত এই প্ৰাথমিক বিদ্যালয়ৰ যি অভাৱ ইতিমধ্যে অনুভৱ কৰা হৈছে। শ্ৰেণীকোঠাৰ পৰা আদি কৰি পানীৰ সমস্যাৰ পৰা আদি কৰি বহুতো সমস্যা ইতিমধ্যে দেখা দিছে। ইতিমধ্যে বৰ্ধিত ছাত্ৰ ছাত্ৰী ফাললৈ চাই পেলাই
ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষলৈ প্ৰধান শিক্ষক প্ৰতিকূলতা আৰু তেখেতসকলৰ শিক্ষকসকলে বিভাগীয় কৰ্তৃপক্ষক জনাওক এটি কোঠাৰ ইতিমধ্যে আমন্ত্ৰণ জনোৱাৰ পিছত এই কোঠাটো ইতিমধ্যে তথাতকে নিৰ্মাণ কৰি উলিয়ালে আৰু আজি এই কোঠাটোৰ ইতিমধ্যে শুভ উদ্বোধন কৰা হ'ল আৰু এই শুভ উদ্বোধন অনুষ্ঠানত